সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া শনিবাৰ দিনা গণেশ পূজা আছিল আৰু মই দিনটো ব্ৰত ৰাখি সন্ধিয়া ব্ৰত ভাঙিবলৈ গণেশ ভগৱানৰ ওচৰলৈ গ'লোঁ আৰু তাতে সেৱা জনালোঁ। আপোনালোকৰ সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ দেই। এইফালে আনদিনাখন ৰাতিপুৱা দেওবাৰ দিনাৰ হয় আৰু দেওবাৰ দিনা ৰাতিপুৱাই মই খাবলৈ লৈছোঁ দৈ চিৰা, গুৰ মিঠৈ আৰু লাল চাহ। এনেকৈ কোনে কোনে খাই ভাল পায় জনাবচোন দেই। মই কিন্তু জলপান খাই খুব বেছি ভাল পাওঁ। দুপৰীয়ালৈ আৰু এয়া আজি মাংসবিধ বনাবলৈ লৈছোঁ। এয়া কচু, এয়া আমি ডাং কচু বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন। ডাঙৰ ডাঙৰ কচু ঠাৰিটো যে ডাঙৰ ডাঙৰ হয় আৰু এইফালে কচু ল'লোঁ আৰু ধুনীয়াকৈ কাটি ল'লোঁ, কাটি ধুই ল'লোঁ। আপোনালোকক কাটি লোৱাটো নেদেখালোঁ। এইফালে এটা ডাঙৰ পিঁয়াজ, আদা, নহৰু আৰু এয়া হৈছে বিলাহী আৰু এইফালে মই গাহৰি মাংসখিনি অলপমান বইল কৰি ৰাখি দিছোঁ, যিহেতু তেল বেছি আছে। এই কচুৰ লগত অলপ টেঙা জ্বলা নহ'ব, কচুৰ লগত অলপ জ্বলা কৰি খাই বেছি ভাল লাগিব নহয়নে? আৰু মই কেনেকৈ বনাই আছোঁ আপোনালোকক দেখাই আছোঁ। আজি আপোনালোকেও এইদৰে বনাই উপভোগ কৰক। প্ৰথমে কেৰাহীখন গৰম কৰি তাত তেল মাংস কেইপিচ দি দিছোঁ আৰু এই মাংস কেইপিচৰ পৰাই তেল ওলাব আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ তেল ওলাইছে আৰু মাংস কেইপিচো অলপ ফ্ৰাই হৈ গৈছে। এতিয়া সেই মাংস কেইপিচ মই আকৌ কেৰাহীখনত উঠাই ৰাখি দিম আৰু তাত যে ওলাইছে তেলখিনি, সেই তেলতে মই আকৌ বাকী বস্তুখিনি ফ্ৰাই কৰি ল'ম। ইয়াতে দি দিছে তেজপাত আৰু শুকান জলকীয়া আৰু মোৰ মানুহজনে বনাই আছে আচলতে। আৰু এয়া দি দিছে পিঁয়াজ আৰু খুব ধুনীয়াকৈ পিঁয়াজখিনি অলপ ফ্ৰাই হোৱালৈকে বা কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ফ্ৰাই কৰি ল'ব লাগিব। আন্দাজমতে নিমখ দি দিছে আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে কেনেকৈ বনাব লাগে, কিন্তু মইনো কেনেকৈ বনাইছোঁ এইটোৱে দেখাইছোঁ। ইয়াত অলপমান দি দিছে মিট মছলা আৰু অলপমান মিট মছলা আজি ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ আৰু অলপমান ধনিয়া পাউডাৰ দি দিছে। এতিয়া দি দিছে বিলাহীখিনি। খুব বেছি আচলতে মছলা ব্যৱহাৰ কৰিব নালাগে আৰু এইফালে দি দিছে আদা নহৰুখিনি। আচলতে আদা নহৰুখিনি মই একেবাৰে গুড়ি কৰি লোৱা নাই, কেতিয়াবা এনেকৈ দি চাবচোন, খাই বেছি ভাল লাগে। আৰু এতিয়া ইয়াতে মই মাংসখিনি দি দিছোঁ আৰু মাংসখিনি যিহেতু মই আগতে বইল কৰিয়ে ৰাখিছিলোঁ আৰু অলপমান ফ্ৰাইও হৈ আছিলে, এতিয়া বেছি ফ্ৰাই হ'বলৈ নিদিওঁ। যেতিয়া অলপ ফ্ৰাই হ'ব, অলপ ফ্ৰাই হোৱাৰ পাছতে ইয়াতে মই কচুখিনি দি দিছোঁ। আচলতে আমাৰ মাৰ ঘৰত এই মাংসৰ লগত বা গাহৰি মাংসৰ লগত এনেকৈ কচুদাং বনাই তেতিয়া খাই খুব বেছি ভাল লাগে। আৰু যিহেতু মোৰো কেতিয়াবা এনেকৈ খাবলৈ মন যায় আৰু এওঁ সেইকাৰণে দেওবাৰৰ দিনাখন লৈ আহিলে আৰু ধুনীয়াকৈ বনালে আৰু দুইজনে আচলতে মিলিজুলি কামবিলাক কৰিলে খুব সোনকালে শেষ হয় আৰু মই কাটি বাছি দিলে এওঁ বনাই দিয়ে। আজি গতিকে দেওবাৰ হয়, গতিকে দুইজনে একেলগে বনাই আছোঁ বুলিয়ে ক'ব পাৰি আৰু খাবলৈ সঁচাকৈ খুব বেছি ভাল হয়। এয়া দেখিছেনে খুব ধুনীয়াকৈ লৰাই দিলে। এতিয়া ফ্ৰাই হোৱালৈকে ঢাকন মাৰি দিব। এয়া অলপ ফ্ৰাই হৈছে আৰু এয়া সম্পূৰ্ণ ফ্ৰাই হৈ কচুখিনিৰ পৰাই নাইকিয়া হৈ গৈছে, দেখিছেনে? আৰু এইবিধ যে খাবলৈ কিমান বেছি ভাল হৈছিল নহয়। এইফালে মোৰ ভাতো ৰেডি হৈ গ'ল আৰু আজি মোৰ খানা বা আজি মোৰ থালিখন এইখন আৰু দৈ লৈছোঁ আৰু এইফালে গাহৰি মাংস আৰু দুধ কচু আৰু লগতে লৈ লৈছোঁ দৈ আৰু জলকীয়া। খাবলৈ খুব বেছি ভাল হৈছিলে, খুব সোৱাদ হৈছিলে। আপোনালোকেও নিশ্চয় ট্ৰাই কৰি চাবচোন দেই আৰু খাই কেনেকুৱা পালে জনাবচোন দেই। আৰু আজি আছিল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মবাৰ্ষিক আৰু আমাৰ ওচৰতে তেওঁ জন্মবাৰ্ষিক উদযাপন কৰিছিল। মোক বৌ এগৰাকীয়ে নিমন্ত্ৰণ জনাইছিল, যিহেতু তেওঁৰ ল'ৰাটোৱে তাত ডান্স কৰিছিল আৰু ময়ো চাবলৈ গ'লোঁ আৰু এওঁ গ'ল চাবলৈ আৰু খুব বেছি ভাল লাগিল। আজি মোৰ দিনটো খুব সুন্দৰকৈ পাৰ হ'ল। আচলতে এইবিলাকৰ মাজত সোমাই থাকিলে মনটো খুব বেছি ভাল লাগে আৰু যিহেতু সৰুতে ময়ো এনেকৈ নাচিছিলোঁ, নিজৰ স্মৃতিবিলাক, সৰুকালৰ স্মৃতিবিলাক একদম মনত পৰি গ'ল। ময়ো এনেকৈ সৰুৰ পৰাই খুব নাচি ভাল পাইছিলোঁ। গতিকে আপোনালোকে উপভোগ কৰকচোন। দলে দলে বোলামে ওর বাচ্চে নে বাচ্চে ডাঙর পাদলঙে লগে লগালে আমি ঘর বুকুলে মানুষ বলে বোলালে মানুহৰ মনৰ মাজত
ৰংগ দিবলৈ আমি অকণি ওলামি দলে দলে ওলামি আমি অকণি ওলামি দলে দলে ওলামি কৰবাতে নেবাতে ডাঙৰ সকল নোলালে ব্ৰহ্মপুত্ৰ দুটি পাৰ দলঙে লগে লগালে সংঘৰ বুকুলৈ মানুহ চাবলৈ ওলালে অজাগ জনতা ওলায়া পোহৰানতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱন